চোৱা চকিত এই চকিত শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা ইয়াৰ অসমীয়া অৰ্থ হ'ব আচৰিত যেনে অসমীয়াত এটা বাক্য দি বুজাই আছোঁ তোমালোকক চোৱা প্ৰথমে দিছোঁ এটা বাক্য সি মোৰ উত্তৰত আচৰিত হৈ গ'ল সি মোৰ ওচৰত আচৰিত হৈ গ'ল এই কথাটোক যদি হিন্দীতে ক'ব বিচাৰা ওহ মেৰে জবাব চে চকিত ৰহ গয়া বুজি পালানে কথাটো ইয়াত চোৱা সি মোৰ উত্তৰত মানে ওহ মেৰে জবাব চে আচৰিত হৈ থাকিল মানে চকিত ৰহ গয়া সি মোৰ উত্তৰত আচৰিত হৈ থাকিল মানে ওহ মেৰে জবাব চে চকিত ৰহ গয়া ইয়াত ৰহ গয়া মই দিছোঁ দেই তোমালোকে আৰু অন্য বহুত বিকল্প আছে দিব পাৰা তাৰপিছত চোৱা আকৌ এটা বাক্যৰে তোমালোকক মই কথাটো বুজাই আছোঁ সিহঁতে মোৰ যাদু দেখি আচৰিত হৈ গ'ল সিহঁতে মোৰ যাদু দেখি আচৰিত হৈ গ'ল কথাটোক যদি হিন্দীত ক'ব বিচাৰা ৱে মেৰা যাদু দেখকৰ চকিত ৰহ গয়ে কথাটো বুজি পালানে মোৰ যাদু মানে মেৰা যাদু আচৰিত হৈ গ'ল মানে চকিত হৈ গয়ে সিহঁতে মোৰ যাদু দেখি আচৰিত হৈ গ'ল কথাটোক হিন্দীতে ৱে মেৰা যাদু দেখকৰ চকিত হৈ গয়ে এইদৰে ক'ব লাগিব পাৰিবানে সকলোৱে চকিত মানে কি ক'লোঁ আচৰিত বুজায় দেই ইয়াৰ পিছত আকৌ এটা বাক্য দিছোঁ চোৱা তাই মোক দেখিয়েই আচৰিত হ'ল মানে উছনে মুঝে দেখতে হি চকিত হৈ গয়ে আকৌ চোৱা আচৰিত হ'ল মানে চকিত হৈ গয়ে তাই মোক মানে উছনে মুঝে দেই তলৰটো চোৱা মই তাইক দেখিয়েই আচৰিত হ'লোঁ মানে মে উছে দেখতে হি চকিত হৈ গয়া বুজি পালানে কথাটো মই দুবাৰকৈ বুজাই দিছোঁ তোমালোকক ইয়াত চোৱা মই তাইক মানে মে উছে আচৰিত হ'লোঁ নিজৰ কথা দেই মানে চকিত হৈ গয়া বুজি পালানে তাৰপিছত চোৱা আকৌ দিছোঁ চিতা চিতাটো তোমালোকে নিশ্চয় শুনি পাইছা চাগে চিতা মানে অসমীয়াটো চিতা বুলিয়ে কোৱা হয় এইটো তোমালোকে নিশ্চয় জানা মই বাক্যৰ সৈতে তোমালোকক অসমীয়া বাক্যৰ সৈতে বুজাই দি আছোঁ চোৱা দেই ধৰো এটা অসমীয়া বাক্য দিছোঁ চাওক তাত এটা চিতা জ্বলি আছে তাত এটা চিতা জ্বলি আছে দেই এই কথাটোক যদি হিন্দীতে ক'ব বিচাৰা দেখিয়ে वहाँ पे एक চিতা জ্বল ৰহি হে বুজি পালানে চাওক মানে দেখিয়ে চিতা জ্বলি আছে মানে চিতা জ্বল ৰহি হে বুজি পালানে চিতাটো স্ত্ৰীলিংগ হয় দেই চাওক তাত এটা চিতা জ্বলি আছে মানে দেখিয়ে वहाँ पे एक চিতা জ্বল ৰহি হে চিতা মানে এই যেন মানুহ মৰিলে জ্বলায় তাকে বুজায় দেই আকৌ এটা বাক্যৰে মই বুজাই দি আছোঁ সি তাৰ দেউতাকৰ চিতাৰ কাষত বহি আছে যদি এই কথাটোক হিন্দীত ক'ব বিচাৰা ওহ अपनी पिता की चिता के पास बैठा है এইদৰে ক'ব লাগিব ইয়াত চোৱা সি তাৰ দেউতাকৰ মানে ওহ अपनी पिता की চিতাৰ কাষত মানে চিতাকে পাছ সি তাৰ দেউতাকৰ চিতাৰ কাষত বহি আছে মানে ওহ अपनी पिता की चिता के पास बैठा है এইদৰে কোৱা হয় দেই পাৰিবানে সকলোৱে যদি নোৱাৰা কমেণ্ট কৰি জনাবা দেই আকৌ এটা দিছোঁ চোৱা চাহত এই চাহত শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা হিন্দীতে ইয়াৰ অসমীয়া অৰ্থ হ'ব ইচ্ছা বিচৰা বা আশা আকাংক্ষা তাকে দেই যেনে ধৰো এটা অসমীয়াত বাক্য লওঁ তাকে মই বুজাই দি আছোঁ তোমালোকক বাক্য এটাৰে সফল হ'বলৈ তাৰ বহুত ইচ্ছা সফল হ'বলৈ তাৰ বহুত ইচ্ছা এই কথাটোক যদি কাৰোবাক হিন্দীতে ক'ব বিচাৰা उसका सबसे बड़ी चाहत है सफल होना उसका सबसे बड़ी चाहत है सफल होना बहुत इच्छा মানে सबसे बड़ी चाहत বুলি বুজালো ইয়াত মই দেই সফল হ'বলৈ মানে सफल होना সফল হ'বলৈ তাৰ বহুত ইচ্ছা মানে उसका सबसे बड़ी चाहत है सफल होना কথাটো বুজিব পাৰিছানে তোমালোকে ইয়াৰ পিছত চোৱা আকৌ এটা দিছোঁ মই আজিও তোমাক বিচাৰোঁ মই আজিও তোমাক বিচাৰোঁ যদি এইদৰে কাৰোবাক ক'ব বিচাৰা হিন্দীতে मुझे तेरी चाहत आज भी है मुझे तेरी चाहत आज भी है আজিও মানে आज भी তোমাক বিচাৰোঁ মানে तेरी चाहत বুজি পালানে কথাটো মই আজিও তোমাক বিচাৰোঁ মানে मुझे तेरी चाहत आज भी है এতিয়া বুজি পালানে চাহত মানে কি চাহত শব্দৰ অৰ্থ কি কি বুজায় কেনেকুৱা হয় ব্যৱহাৰ কৰা হয় বুজিব পাৰিলানে আকৌ দিছোঁ চোৱা একেলগে দুটা বাক্য দিছোঁ দেই চোৱা সকলোৰে কিবা নহয় কিবা আশা থাকে আমি এইদৰে নিশ্চয় কওঁ হয় নহয় সকলোৰে কিবা নহয় কিবা আশা থাকে তাকে হিন্দীত হৰ কিছি কি কোই ন কোই চাহত হোতি হে এইদৰে ক'ব লাগিব বুজিব পাৰিলানে আৰু 2 নম্বৰত আছে চোৱা তাইৰ লক্ষ্য কেৱল তোমাৰ বাবে তাইৰ
লক্ষ্য কেৱল তোমাৰ বাবেই মানে উস্কি চাহত সিৰ্ফ তোমাৰে লিয়ে হি হে এইদৰে কোৱা হয় কিবা আশা মানে কৈ চাহত কথাটো বুজি পালানে তাইৰ লক্ষ্য মানেও উস্কি চাহত কথাটো বুজিছা তাৰপিছত চোৱা জান বুলি একটা শব্দ দিছোঁ হিন্দীত তোমালোকে নিশ্চয় শুনি পাইছা জান ইয়াৰ অসমীয়া অৰ্থ কি হ'ব জানানে অসমীয়াত আমি তিনিটা অৰ্থ পাম প্ৰাণ পাম আপোন অতি আপোন তাকে পাম আৰু সাধাৰণতে জানো বুলি পাম এতিয়া ধৰো অসমীয়াত এটা বাক্য লওঁ তাৰপিছত তোমালোকক বুজাই আছোঁ মই কথাটো হেল্ল' জান তুমি ক'ত আছা এইদৰে আমি কাৰোবাক যদি কওঁ ফোনত বা কিবাতে তেতিয়াহ'লে কেনেকৈ কওঁ আমি হিন্দীতে হেল্ল' জানো কহা পৰ হ তুম এইদৰে আমি ক'ব লাগিব বুজিব পাৰিলানে কথাটো ইয়াত চোৱা হেল্ল' শব্দটো আমি হিন্দীতেও হেল্ল' বুলি ক'ম আচলতে এইটো শব্দৰ অৰ্থ ইংৰাজীত হয় দেই বুজিব পাৰিলেনে ক'ত আছা মানে কহা পৰ হ হেল্ল' জান তুমি ক'ত আছা তাকে হিন্দীতে হেল্ল' জানো কহা পৰ হ তুম এইদৰে আমি ক'ব লাগিব পাৰিবানে সকলোৱে জানৰ অৰ্থটো বুজি পালানে জান মানে কি আকৌ এটা বাক্যতে বুজাই দি আছোঁ মোৰ অন্তৰৰ কলিজা তোমাক মোৰ শপত এইদৰে আমি যদি হিন্দীৰে ক'ব বিচাৰোঁ জানে জিগাৰ জানে মন তুমকো হে মেৰি কসম নিশ্চয় তোমালোকে এইটো শুনি পাইছা চাগে ক'ৰবাত মোৰ অন্তৰৰ কলিজা মানে জানে জিগাৰ জানে মন বুলি কোৱা হয় দেই মোৰ শপত মানে মেৰি কসম মোৰ অন্তৰৰ কলিজা তোমাক মোৰ শপত মানে জানে জিগাৰ জানে মন তুমকো হে মেৰি কসম এইটো এটা গান হয় দেই তাৰ অৰ্থটো মই বুজাই দিছোঁ অসমীয়াত কি হয় আকৌ এটা দিছোঁ চোৱা তুমি মোৰ প্ৰাণ হোৱা তুমি মোৰ হৃদয় এইদৰে যদি হিন্দীৰে ক'ব বিচাৰা তুমি হি মেৰা জান হো তুমি হি মেৰা জিগৰ হ মোৰ প্ৰাণ মানে মেৰা জান মোৰ হৃদয় মানে মেৰা জিগৰ বুজালো দেই তুমি মোৰ প্ৰাণ হোৱা তুমি মোৰ হৃদয় মানে তুহি দেই তুম নহয় তুহি মেৰা তুম দিলেও হয় তুহি মেৰা জান হো তুমি মেৰা জিগৰ হয় এইদৰে কোৱা হয় বুজি পালানে কিন্তু এতিয়া আকৌ কেইটামান দিছোঁ চোৱা আৰোপ এই আৰোপ শব্দটো তোমালোকে নিশ্চয় চিৰিয়েল ফিল্ম বা টিভিত শুনি পাইছা হয় নহয় তাৰ অৰ্থ হ'ব অসমীয়াত অভিযোগ দুখ বা বদনাম তাকে কোৱা হয় বুজি পালানে ধৰো এতিয়া অসমীয়াত এটা বাক্য লওঁ তাৰপিছত অসমীয়া বাক্যৰে তোমালোকক মই বুজাই দি আছোঁ যি বিচাৰা তাকেই মোক দুখ নিদিবা এইদৰে যদি কাৰোবাক হিন্দীতে ক'ব বিচাৰা তেন্তে হিন্দীতে जो चाहो वो मुझ पर आरोप मत लगाओ এইদৰে ক'ম जो चाहो वो मुझ पर आरोप मत लगाओ जी বিচাৰা মানে जो चाहो দোষ নিদিবা মানে আৰোপ মত লগাও এইদৰে কোৱা হয় যি বিচাৰা তাকেই মোক দোষ নিদিবা আমি যদি এইদৰে কাৰোবাক ক'ব বিচাৰোঁ হিন্দীতে जो चाहो वो मुझ पर आरोप मत लगाओ এইদৰে আমি ক'ম বুজিব পাৰিলানে আকৌ এটা বাক্যৰে তোমালোকক ভালকৈ বুজাই দি আছোঁ চোৱা মিছা বদনাম দি আছে কোনোবাই যদি এনেকৈ চুটি বাক্য দিছোঁ দেই মিছা বদনাম দি আছে তাকে হিন্দীতে ঝুটা আৰোপ লগা ৰহি হে মিছা বদনাম মানে ঝুটা আৰোপ দি আছে মানে লগা ৰহি হে বুজিব পাৰিলানে মিছা বদনাম দি আছে যদি কাৰোবাক ক'ব বিচাৰা ঝুটা আৰোপ লগা ৰহি হে এইদৰে আমি ক'ম ইয়াৰ পিছত চোৱা এটা কথা কওঁ তোমালোকক মন দি শুনিবা ইলজাম মানেও আৰোপ হয় আৰোপ মানেও ইলজাম বুলিও কোৱা হয় বুজিব পাৰিলানে কিবা শিকিব পাৰিছানে এই ভিডিঅ'ৰ পৰা যদি কিবা এটা শিকিব পাৰিছা তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা আৰু কমেণ্ট কৰি জনাবা যি নোৱাৰা কমেণ্ট কৰি জনাবা বা কেনেধৰণৰ শিকিবলৈ মন তোমালোকক কিবা কাহিনীৰ দৰে শিকাব লাগে নে এটা শব্দৰ অৰ্থ দিব লাগে নে এতিয়া যেনেকৈ মই শিকাই আছোঁ তোমালোকক এনেকৈ